অকামলোৱা সমন্বয় ক্ষেত্ৰ বৰগুৰিত উপস্থিত কৃষিমন্ত্ৰী অতুল বৰা। মই থকা কথা নাছিলে মুস্কিল মই মনতে ভাবি কিবা আগবঢ়াইছিলোঁ কিন্তু যিটো প্ৰগ্ৰেম ঠিক কৰা আছিল সেয়া নহ'ল। গতিকে পুনৰ মোৰ সৌভাগ্য ঘটিল আজি অখাৰ তো অগণন ৰাইজৰ সমাৱেশ ঘটিছে। ইয়াত এই গাঁৱত আগতে আজি এতিয়া যিমান মানুহ আছে ইমান মানুহ নাছিল। স্থানীয় লোকে কোৱা মতে প্ৰায় 155 বছৰমান হৈছে। তাত ইয়াৰ গাঁৱৰ গৰখীয়াসকলে লগ লাগি ইয়াত এবাৰ ভোগ দিছিল আৰু ইয়াত যিজোপা বৰগছ আছে সেই ভোগ আগবঢ়াইছিল হাঁহেৰে কোমোৰাই। কিন্তু মাজত এটা গেপ হৈছিল। এতিয়া স্থানীয় বয়োজ্যেষ্ঠ লোকক সপোনত দেখা পালে যে কিয় তাৰপিছত তেতিয়াৰ পৰা পৰ্যায়ক্ৰমে চলি আহিছে আৰু অগণন ৰাইজৰ ইয়াত সমাৱেশ ঘটিছে। জনসাধাৰণৰ বিশ্বাস ভোগ আগবঢ়ালে মনোবাঞ্ছা পূৰ্ণ হয়, ৰাইজৰ মংগল হয় আৰু আমিও ৰাইজৰ লগতে ইয়ালৈ আহিছোঁ আৰু আটাইৰে মংগল আমি কামনা কৰিছোঁ। ভোগ আগবঢ়াইছোঁ ৰাইজৰ। আপোনালোকে দেখিলে বহুত হাঁহ ইয়াত আগবঢ়ায়, কোমোৰাও আগবঢ়ায়, বহুত কোমোৰা ৰান্ধনীশালো চালোঁ আৰু ঘৰত পতাৰ দৰে খুব অনুষ্ঠানটোৰ লগত বহুত লোক জড়িত কৰে। কালি মৃণাল ভাগে এটা টুইট কৰিছে কিবা কৃষি বিভাগৰ। হয় তেখেতৰ টুইটটো মই পাইছোঁ আৰু এগৰাকী তাত টুইটত উল্লেখ কৰিছিল যে এগৰাকী মহিলাই আলু খেতি কৰিবৰ কাৰণে মাটি চহাইছিলে কিন্তু আলুৰ বীজ পোৱা নাই। মই ইমিডিয়েটলি সেই টুইটটো পোৱাৰ পিছত এগ্ৰিকালচাৰ অফিচাৰৰ লগত যোগাযোগ কৰিছোঁ। আলু বৰ্তমান ষ্টক নাই, কিন্তু 2 এদিনতে আলু আহি পাব, আলু দিব, কিন্তু অৰহৰ দিয়া বুলি কৈছে। আৰু ৰাতিপুৱাৰ ভাগত কৃষি বিভাগৰ কোনো বিষয়া কৰ্মচাৰী তালৈ গৈছে আৰু তেওঁৰ লগত হোৱা কথোপকথনৰ যিটো অডিঅ' সেইটো মোলৈ পঠাই দিছে।